Hello students, class 12. Hello students, class 12 or physics chapter 1 or এইটো প্ৰথম ভিডিঅ'। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইলেক্ট্ৰিক চাৰ্জ কি আৰু লগতে আলোচনা কৰিম কুলম্বছ ল। গতিকে এই ভিডিঅ'টো তোমালোকে ভালদৰে চোৱা, তেতিয়া তোমালোকৰ প্ৰত্যেকটো কনচেপ্ট ক্লিয়াৰ হৈ যাব। গতিকে ঠিক আছে, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে তোমালোকক দুটা কুৱেশ্যন সুধিছোঁ। আহ, যেতিয়া বেলুন এটা আমি চুলিৰ লগত ঘঁহি দি উঠি যদি এইটোক তাৰ পৰা আনি ৱালত লগাই দিওঁ, তেতিয়া ৱালত এনেকৈ ষ্টিক হৈ ৰৈ যায়। কিয় ৰৈ যায়? বা আমি বৰষুণৰ বতৰত এনেকৈ লাইটেনিং কিয় দেখা পাওঁ? এই দুয়োটা কুৱেশ্যনৰ এনচাৰ যদি তোমালোকৰ লগত আছে, তেতিয়াহ'লে তোমালোকে কমেণ্টত জনোৱা। বা এইটো এনচাৰ আমি ক'ত পাম? এই ইলেক্ট্ৰিক চাৰ্জ বা ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে পঢ়িলে এই এনচাৰটো পাই যাম। ঠিক আছে, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া চোৱা, ইলেক্ট্ৰিক চাৰ্জ। ইলেক্ট্ৰিক চাৰ্জ বুলি ক'লে কি বুজি পোৱা? ইলেক্ট্ৰিক চাৰ্জ ইজ এ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি অফ মেটাৰ ডিউ টু which it experience electrical force in the presence of other charges. Electric charge হৈছে ফাণ্ডামেণ্টেল প্ৰপাৰ্টিজ। ফাণ্ডামেণ্টেল প্ৰপাৰ্টিজ ধৰি লোৱা এটা ইলেক্ট্ৰনৰ ভিতৰত থকা এটা প্ৰপাৰ্টিজ। এই প্ৰপাৰ্টিজটো যেতিয়া আন এটা ইলেক্ট্ৰনৰ ওচৰত অনা যায়, তেতিয়া কি কৰিব? ফ'ৰ্চ অনুভৱ কৰিব। এতিয়া ইয়াত চাৰ্জ দুটা টাইপৰ আছে, এটা পজিটিভ চাৰ্জ আৰু এটা নিগেটিভ চাৰ্জ। পজিটিভ চাৰ্জ সদায় প্ৰটনে কেৰি কৰে আৰু নিগেটিভ চাৰ্জ সদায় ইলেক্ট্ৰনে কেৰি কৰে। এতিয়া অলপ আগতে যে কৈছো, এইটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টিজ। মানে কি? ধৰি লোৱা এইটো এটা ইলেক্ট্ৰন, এই ইলেক্ট্ৰনৰ ভিতৰত থকা এটা প্ৰপাৰ্টি, ইলেক্ট্ৰনৰ ভিতৰত থাকে। চাৰ্জ সদায় ইলেক্ট্ৰন আৰু প্ৰটনৰ ভিতৰত থাকে। এই এতিয়া এই দুটা টাইপৰ চাৰ্জ থকা বুলি কৈছে। ইলেক্ট্ৰনত থকা চাৰ্জৰ প্ৰপাৰ্টিজ বেলেগ হয় আৰু প্ৰটনত থকা চাৰ্জৰ প্ৰপাৰ্টিজ বেলেগ। সেইকাৰণে দুয়োটাকে আমি কি কৰো? এটা পজিটিভ আৰু এটা নিগেটিভ হিচাপে ধৰি লওঁ। এতিয়া চোৱা, যদি এই এটা পজিটিভ চাৰ্জ আৰু এটা নিগেটিভ চাৰ্জ দুটা ওচৰা ওচৰিকৈ অনা হয়, তেতিয়া দুয়োটাৰ মাজত কি হ'ব? আকৰ্ষণ হ'ব। আৰু যদি দুটা একে চাৰ্জ বা লাইক চাৰ্জ বা পজিটিভ চাৰ্জ অনা হয়, তেতিয়া দুয়োটাৰ মাজত বিকৰ্ষণ হ'ব। বা নিগেটিভ চাৰ্জ যদি আনা, তেতিয়াও সেই দুটাৰ মাজত বিকৰ্ষণ হ'ব। সদায় পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ দুয়োটা আনিলে আমাৰ কি হ'ব? এট্ৰাকচন হ'ব। যদি পজিটিভ আনা, তেতিয়াহ'লে এই ৰিপালচন হ'ব বা ৰিপেল কৰিব। বা নিগেটিভ আনিলেও ৰিপেল কৰিব। এতিয়া চোৱা, পজিটিভ চাৰ্জ কি হয়? ফাউণ্ড অন প্ৰটনছ। আমি পজিটিভ চাৰ্জ আমি প্ৰটনত পাম। ই কি কৰে? চোৱা, এক্সাম্পল, এ গ্লাছ ৰড ৰাফড উইথ চিল্ক বিকামছ পজিটিভলি চাৰ্জ। যেতিয়া গ্লাছ ৰড আমি চিল্কেৰে ৰাফ কৰিম, তেতিয়া কি হৈ যাব? ই পজিটিভলি চাৰ্জ হ'ব বা ইয়াৰ পৰা ইলেক্ট্ৰন হেৰুৱাব। ঠিক তেনেকে নিগেটিভ চাৰ্জ ফাউণ্ড অন ইলেক্ট্ৰনছ। এক্সাম্পল, এ প্লাষ্টিক ৰড ৰাফড উইথ উল বিকামছ নিগেটিভলি চাৰ্জ। আমি এটা বস্তু মনত ৰাখিম, যদি কিবা এটা বস্তু নিগেটিভলি চাৰ্জ হয়, তেতিয়াহ'লে সদায় ইয়ালৈকে ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব। যদি পজিটিভলি চাৰ্জ হয়, তেতিয়াহ'লে ইয়াৰ পৰা ইলেক্ট্ৰন যাব। এতিয়া বেচিক ইউনিট অফ চাৰ্জ, আমি এই ইউনিট কেতিয়াও জানিব লাগিব। চাৰ্জ অন ওৱান ইলেক্ট্ৰন, এটা ইলেক্ট্ৰনৰ ভিতৰত আমাৰ -1.6 × 10⁻⁻19 কুলম থাকে। SI ইউনিট অফ চাৰ্জ হৈছে কুলম। 1 কুলম চাৰ্জ ইকুৱেল টু কিমান ইলেক্ট্ৰন? চোৱা, 1 কুলম চাৰ্জত আমাৰ 6.25 × 10⁻18 ইলেক্ট্ৰনছ পোৱা যায়। এতিয়া প্ৰপাৰ্টিজ অফ চাৰ্জৰ কেইটামান প্ৰপাৰ্টিজ। এডিটিভিটি অফ চাৰ্জ, টোটেল চাৰ্জ ইজ দ্য এলজেব্ৰিক চাম অফ ইণ্ডিভিজুৱেল চাৰ্জ। ধৰি লোৱা এইটো এটা আইচলেটেড চিষ্টেম। এই চিষ্টেমটোৰ ভিতৰত মানে ধৰি লোৱা 2 কুলম পজিটিভ চাৰ্জ, -1 কুলম পজিটিভ চাৰ্জ, +5 কুলম পজিটিভ চাৰ্জ, -4 কুলম পজিটিভ চাৰ্জ। এতিয়া আমি ইয়াত কি কৈছে? এডিটিভিটি অফ চাৰ্জ, টোটেল চাৰ্জ ইজ দ্য এলজেব্ৰিক চাম অফ ইণ্ডিভিজুৱেল চাৰ্জ। এতিয়া ইয়াত এই চিষ্টেমটোত কিমান চাৰ্জ আছে, সেইটোৰ আমি টোটেলটো উলিয়াবলৈ হ'লে কি কৰিম? ইয়াত থকা চাৰ্জ কেইটা প্লাছ কৰি দিম। যেনে 2 কুলম চাৰ্জ, এইটো প্লাছ, এইটো -1 কুলম চাৰ্জ, তাৰপিছত +5 কুলম চাৰ্জ আৰু -4 কুলম চাৰ্জ। এতিয়া এইটো প্লাছ কৰিলে কি পাম? চোৱা, 2, 5 কিমান হ'ব? 7 আৰু -1 -4 কিমান পালো? -5। গতিকে কিমান আছে? +2 কুলম চাৰ্জ। মানে আমাৰ টোটেল চাৰ্জ এইটো চিষ্টেমত কিমান থাকিব? +2 কুলম চাৰ্জ। এইটো কোৱা হয় এডিটিভিটি অফ চাৰ্জ। কনজাৰভেশ্যন অফ চাৰ্জ মানে কি?
চাৰ্জ ইজ নাইডিয়াৰ ক্ৰিয়েট নৰ ডেষ্ট্ৰইড অনলি ট্ৰান্সফাৰ। আমি চাৰ্জ কেতিয়াও নতুনকৈ সৃষ্টি কৰিব নোৱাৰো বা আমি ডেষ্ট্ৰয়ো কৰিব নোৱাৰো, কেৱল কি কৰিব পাৰিম, এটাৰ পৰা আনটোলৈকে ট্ৰান্সফাৰ কৰিব পাৰিম। ধৰি লোৱা এইটো এটা অবজেক্ট আৰু এইটো এটা অবজেক্ট, ইয়াৰ দ্বাৰা পজিটিভ চাৰ্জ আছে, ইয়াৰ পৰা পজিটিভ চাৰ্জ ইয়ালৈকে আনিছো, কি হ'ল, ইয়াৰ পৰা পজিটিভ চাৰ্জ ইয়ালৈকে আহিছে, কেৱল ট্ৰান্সফাৰ হৈছে, বা ইয়াৰ পৰা ইয়ালৈকে চাৰ্জ আনিছো, এইটো ট্ৰান্সফাৰ হ'ব। কিন্তু ইয়াত কি নহয়, আমি নতুনকে সৃষ্টি কৰিব নোৱাৰো চাৰ্জ, বা ইয়াক আমি ধ্বংস কৰিব নোৱাৰো, কেৱল এটাৰ পৰা আনটোলৈকে ট্ৰান্সফাৰ কৰিব পাৰো। সেইকাৰণে এইটোক আমি কি বুলি কওঁ, কনজাৰ্ভেশ্যন অফ চাৰ্জ বুলি কওঁ। কোৱান্টাইজেশ্যন অফ চাৰ্জ, কোৱান্টাইজেশ্যন মানে কি, চাৰ্জ এক্সিষ্ট ইন এ ডিসক্ৰিট এমাউন্ট। তো এটা ইলেক্ট্ৰনত চাৰ্জৰ পৰিমাণ হয় 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম। এটা ইলেক্ট্ৰনত ইমানখিনি চাৰ্জ থাকে। ধৰি লোৱা এইটো এটা ইলেক্ট্ৰন, ইয়াৰ ভিতৰত এইখিনি পৰিমাণৰ চাৰ্জ আছে। আমি এতিয়া ইয়াত কি কৈছে, চাৰ্জ এক্সিষ্ট ইন ডিসক্ৰিট এমাউন্ট। ধৰি লোৱা এইটো এটা চিষ্টেম, ইয়াৰ ভিতৰত আমাৰ ইলেক্ট্ৰন আছে, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এনেকৈ ইলেক্ট্ৰন আছে। ইয়াৰ পৰা আমি কি কৰিব পাৰিম, ইয়াত এই যে এমাউন্ট আছে, ইয়াত কিমান চাৰ্জ আছে, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচ, ছয়, সাত, আঠ, আঠটা ইলেক্ট্ৰন আছে। গতিকে আঠটা ইলেক্ট্ৰনত চাৰ্জ কিমান থাকিব, ইয়াৰ লগত 8 ইনটু হৈ যাব। ঠিক তেনেকে থাকিব। ইয়াৰ পৰা কেতিয়াও এনেকুৱা নহব যে ইলেক্ট্ৰন আহ আহ, এনেকুৱা কৈ আছে, ধৰি লোৱা 1 2 আৰু আধা, মানে দুটা আৰু আধা, এনেকৈ কেতিয়াও ইলেক্ট্ৰন থাকিব নোৱাৰে। ইলেক্ট্ৰন সদায় এক্সিষ্ট কৰিব হোল নাম্বাৰ হিচাপে। এনেকুৱা ধৰি লোৱা এটা আছে, হয়তো এটা ইলেক্ট্ৰন থাকিব, নহলে দুটা থাকিব, নহলে তিনিটা থাকিব, নহলে চাৰিটা। কেতিয়াও এনেকুৱা হ'ব নোৱাৰে যে দুটা আৰু এটা ইলেক্ট্ৰনৰ আধা আছে, এনেকৈ থাকিব নোৱাৰে। সেইকাৰণে কি কৈছে, চাৰ্জ এক্সিষ্ট ইন ডিসক্ৰিট এমাউন্ট, মানে এটা নিৰ্দিষ্ট এমাউন্টতহে চাৰ্জ এক্সিষ্ট কৰে, ইয়াক কেতিয়াও তোমালোকে ভাঙিব নোৱাৰা। আৰু ইয়াত ডিসক্ৰিট এমাউন্টটো হৈছে এটা ইলেক্ট্ৰনত থকা চাৰ্জৰ পৰিমাণ। ঠিক আছে, এইটোক আমি কোৱান্টাইজেশ্যন বুলি কওঁ। কিউ ইকুৱেল এন ই। ইয়াত এন হৈছে আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু ই হৈছে ইয়াৰ চাৰ্জৰ পৰিমাণ, ই 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম। এইটোক আমি ইৰে বুজাও। চাৰ্জ ইজ ইনভেৰিয়েন্ট। চাৰ্জ ডাজ নট চেঞ্জ উইথ স্পীড অৰ ৰেফাৰেন্স টাইম। চাৰ্জ কেতিয়াও আমাৰ স্পীডৰ লগত চেঞ্জ নহয়, আৰু ৰেফাৰেন্স টাইমৰ লগত চাৰ্জ কেতিয়াও চেঞ্জ নহয়। এইটো কোৱান্টাইজেশ্যন অফ চাৰ্জ আৰু অলপ এক্সপ্লেইন কৰি দিছো, তাত তোমালোকৰ ভালদৰে কনচেপ্টটো ক্লিয়াৰ নহ'ব পাৰে। ইয়াত চোৱা এতিয়া, ইন চিম্পল ৱৰ্ড, ইউ কেন হেভ হাফ অৰ 1/3 অফ ইলেক্ট্ৰনছ চাৰ্জেছ। ইউ কেন নট হেভ, মতলব কি, আমি এটা ইলেক্ট্ৰনৰ পৰা কেতিয়াও হাফ বা আধা আমি আনিব নোৱাৰো, বা 1/3 আনিব নোৱাৰো, বা ফ্ৰেকচন হিচাপে আমি কেতিয়াও ইলেক্ট্ৰন এটাক আনিব নোৱাৰো। চাৰ্জ ইজ অলৱেজ হোল নাম্বাৰ মাল্টিপুল অফ দ্য ইলেক্ট্ৰন চাৰ্জেছ। চাৰ্জ সদায় আমি কি পাম, হোল নাম্বাৰ হিচাপে পাম। ধৰি লোৱা এটা ইলেক্ট্ৰন আনিছো, ইয়াত এটা ইলেক্ট্ৰন যিমান চাৰ্জ আছে সেইখিনি আছে, দুটা আনিছো, দুটা, তিনিটা আনিছো, এনেকৈ আনিব লাগিব। কেতিয়াও আমি আধা কৰি আনিব নোৱাৰো। যেনেকে কইন, এটকীয়া কইন এটা আনিব পৰা, বা এটকীয়া কইনৰ আধাটো আনিব নোৱাৰা। ঠিক তেনেকে 2 টকীয়া, 3 টকীয়া, 5 টকীয়া, এনেকৈ 1.3 কইনছ আনিব আমি নোৱাৰো। তেনেকৈ 1 ইলেক্ট্ৰন ইকুৱেল চাৰ্জ থাকিব এইখিনি, 2 ইলেক্ট্ৰনত কিমান থাকিব, এইটোৰ লগত 2 ইনটু কৰি দিছে, গতিকে এইখিনি 5টা ইলেক্ট্ৰনৰ লগত এইখিনি। কেতিয়াও 2.5 থাকিব নোৱাৰে, কাৰণ ইয়াতে আমি কি কৰিছো, ফ্ৰেকচন ভেলু লৈছো, সেইকাৰণে এইটো হ'ব নোৱাৰে। ফৰ্মুলাটো চোৱা, কিউ ইকুৱেল এন ই। ইয়াতে কিউ টোটেল চাৰ্জ বুজাইছে, এন এনি ইন্টিজাৰ্ছ। ধৰি লোৱা 10টা ইলেক্ট্ৰন আনিছা, তেতিয়া এনৰ ভেলু কিমান হ'ব, 10। ই এলিমেণ্টাৰী চাৰ্জ, বা চাৰ্জৰ কিমান এমাউন্ট, এটা ইলেক্ট্ৰনত থকা চাৰ্জৰ পৰিমাণটো হৈছে ই। কনজাৰ্ভেশ্যন অফ চাৰ্জ, এইটো চোৱা, চিম্পল ৱৰ্ডছত আমি কি ক'ম, চাৰ্জ কেন মুভ ফ্ৰম ওৱান অবজেক্ট টু এনাদাৰ বাট ইট কেন নেভাৰ বি ক্ৰিয়েট অৰ ডেষ্ট্ৰয়ড। আমি কি কৰিব পাৰো, চাৰ্জক কেৱল এটাৰ পৰা, এটা অবজেক্টৰ পৰা আন এটা অবজেক্টলৈ মুভ কৰিব পাৰো, ইয়াক কেতিয়াও নতুনকৈ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰো। ইয়াৰ এক্সাম্পল চোৱা, when you rub a balloon on your hair, the balloon becomes negatively charged and your hair becomes positively charged. আমাৰ কি হয়, যেতিয়া বেলুন এটা আমি আমাৰ চুলিৰ লগত ঘঁহি দিওঁ, তেতিয়া কি হয়, বেলুনটো নিগেটিভলি চাৰ্জ হয়, আৰু আমাৰ চুলি কি হৈ যায়, পজিটিভলি চাৰ্জ হয়। নিগেটিভলি চাৰ্জ হোৱা মানে কি হয়, আমাৰ চুলিৰ পৰা ইলেক্ট্ৰন আমাৰ বেলুনটোলৈকে আহিছে, আৰু পজিটিভলি চাৰ্জ মানে ই ইলেক্ট্ৰন হেৰুৱাইছে। No new charge is created. The electron just move from your hair to the balloon. কেৱল ইলেক্ট্ৰন কি হৈছে, তোমাৰ চুলিৰ পৰা বেলুনলৈ গৈছে। The total charge before and after rubbing remain the same.
আমাৰ কি হ'ব প্ৰথম অৱস্থাত যিমান চাৰ্জ আছিলে সেইখিনি শেষৰ অৱস্থাতো সেইখিনি একেই পৰিমাণে থাকিব। ধৰি লোৱা চলিত আমাৰ 10টা ইলেক্ট্ৰন আছিল আৰু বেলুনত নাছিলে। ইয়াৰ পৰা যেতিয়া আমি চলিত থৈ দিম তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালৈকে আহিব। ধৰি লোৱা 5টা ইলেক্ট্ৰন ইয়াত আহিছে। এতিয়া এইটোত বেলুনত 5টা ইলেক্ট্ৰন থাকিল আৰু ইয়াতে 5টা ইলেক্ট্ৰন থাকিলে। মানে কি টোটেল ইলেক্ট্ৰন সদায় আমাৰ কিমান হৈছে 10টাই আছে। এইটোক আমাৰ কনজাৰভেশ্যন অফ চাৰ্জ বুলি কোৱা হয়। বা এইটো এক্সাম্পল লৈ লোৱা অবজেক্ট এ হেজ +3 কুলম। ধৰি লোৱা এইটো এটা অবজেক্ট এ, ইয়াত 3 প্লাছ ইলেক্ট্ৰন আছে, মানে 3টা ইলেক্ট্ৰন আছে। আৰু ধৰি লোৱা এইটো বি, ইয়াত -2 কুলম চাৰ্জ আছে। এতিয়া যেতিয়া দুয়োটা ইণ্টাৰেক্ট কৰিব, তাৰপিছত কি যে ইণ্টাৰেক্ট এ গিভছ 1 কুলম টু বি, ইয়াৰ পৰা এটা কুলম বিক দিছে বা এটা ইলেক্ট্ৰন দিছে, দিয়াৰ ফলত কি হ'ব ইয়াত দুটা থাকিব আৰু ইয়াত যিহেতু মাইনাছ আছে +1 আহিল আৰু এইটো -2 কিমান থাকিলে -1 কুলম থাকিলে। এতিয়া টোটেল চাৰ্জ হোৱা এত থাকিলে +2 আৰু বিত -1। এতিয়া টোটেল বিফোৰ আমাৰ টোটেল চাৰ্জ আগতে কিমান আছিল, অবজেক্ট এত আছিল 3টা আৰু বিত আছিল -2, টোটেল আছিলে +1। এতিয়া টোটেল আফটাৰ অবজেক্ট এত থাকিলে +2 আৰু বিত থাকিলে -1, টোটেল কিমান হ'ল +1। মানে কি হৈছে চাৰ্জ কনজাৰ্ভড হৈ আছে, ইয়াত আমাৰ চাৰ্জখিনি আগতে যি আছিল সেইখিনি আছে। এতিয়া কুলম্বছ ল পঢ়িম এতিয়া। কুলম্বছ লটো আমাৰ এইটো চেপ্টাৰত খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ কুলম্বছ লৰ পৰা এটা বা দুটা কুৱেশ্যনটো এক্সামত আহে। ইয়াত এটা MCQs আহে আৰু এটা মেথছ কৰিব দিয়ে, আৰু কেতিয়াবা কেতিয়াবা কুলম্বছ ল ডেফিনেশ্যন সোধে আৰু লগতে ইয়াৰ ফেক্টৰ ফৰ্মটো লিখিব দিয়ে। এতিয়া চোৱা কুলম্বছ ল বুলিলে কি বুজায় এইটো আমি ভালদৰে আলোচনা কৰিম। চোৱা ডেফিনেশ্যন, এইটো আচলতে ডেফিনেশ্যন এইটো এক্সামত লিখাৰ কাৰণে ডেফিনেশ্যন নহয়, এই ডেফিনেশ্যনটো এক্সামত কি লিখিব লাগিব সেইটো মই অলপ পিছত তোমালোকক দি দিম। এতিয়া চোৱা কুলম্বছ ল gives the force of attraction or repulsion between two stationary point charges in vacuum or air। আমাৰ কুলম্বছ ল কি দিয়ে, আমি দুটা ধৰি লোৱা দুটা চাৰ্জ আছে, ভেকুৱামে হওক বা এয়াৰে হওক, যিকোনো মিডিয়াম হ'ব পাৰে, এই দুটা চাৰ্জৰ মাজত আমি ফ'ৰ্চ কুলম্বছ লৰ সহায়ত উলিয়াব পাৰোঁ। এতিয়া আৰু ইয়াত কি কৈছে টু ষ্টেচনাৰী পইণ্ট চাৰ্জ, এই দুয়োটা চাৰ্জ কি হ'ব আমাৰ পইণ্ট চাৰ্জ আৰু লগতে ষ্টেচনাৰী। এতিয়া পইণ্ট চাৰ্জ বুলি ক'লে আমি এইটো জানিব লাগিব যে পইণ্ট চাৰ্জ মানে হৈছে বহুত সৰু, চাইজত বহুত সৰু হয় বা ইয়াত ডাইমেনশ্যন নাই বুলি ক'ব পাৰি, সেই চাৰ্জ বিলাকক পইণ্ট চাৰ্জ বুলি কোৱা হয়। তোমালোকে এনেকৈ ভাবিব পাৰা, ধৰি লোৱা এইটো চানৰ পৰা যদি তুমি আৰ্থ চোৱা তেতিয়া আৰ্থখন কি দেখিবা এটা পইণ্টৰ দৰে দেখিবা, ঠিক তেনেকৈ পইণ্ট চাৰ্জ। ইয়াত ভেকুৱাম আৰু এয়াৰ, আমাৰ মিডিয়াম ইয়াত ভেকুৱাম বা এয়াৰত কি হ'ব সেইটো ইয়াত উলিয়াইছে। চোৱা আমাৰ কুলম্বছ ল F ইকুৱেল K ইনটু Q1 ইনটু Q2 বাই R স্কুৱেৰ। ইয়াত F ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বিটুইন টু চাৰ্জ, এই দুটা চাৰ্জৰ মাজত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চক F এৰে বুজোৱা হয়, আৰু Q1 Q2 মেগনিটিউড অফ টু পইণ্ট চাৰ্জ। Q1 আৰু Q2 হৈছে মেগনিটিউড অফ টু পইণ্ট চাৰ্জ, পইণ্ট চাৰ্জৰ কিমান মেগনিটিউড বা কিমান মান আছে সেইটোক আমি Q আৰু Q2 ৰে বুজাম। আর ডিস্টেন্স বিটুইন দ্য চাৰ্জেছ, আমাৰ আৰটো কি বুজাইছে এই Q1 আৰু Q2ৰ মাজত ডিস্টেন্স, কুলম্বছ কনষ্টেন্ট, এইটো আমাৰ কুলম্বছ কনষ্টেন্ট হয়, এইটো ভেলু আমাক লাগিব, এইটো মনত ৰাখিলে ভাল। এতিয়া ইয়াৰ এক্সপ্লেনেশ্যন চোৱা, ইফ ইউ প্লেচ টু চাৰ্জ নিয়াৰ ইচ আদাৰ, ধৰি লোৱা এইটো এটা চাৰ্জ আৰু এই দুটা ওচৰা ওচৰিকৈ ৰাখিছা, লাইক চাৰ্জ ৰিপেল ইচ আদাৰ, যদি এইটো পজিটিভ চাৰ্জ আৰু এইটো পজিটিভ চাৰ্জ তেতিয়া এই দুটাৰ মাজত কি হ'ব ৰিপেল হ'ব। ৰিপেল মানে আমাৰ বিকৰ্ষণ হ'ব। আনলাইক চাৰ্জ এট্ৰাক্ট, ধৰি লোৱা এইটো পজিটিভ চাৰ্জ আৰু এইটো নিগেটিভ চাৰ্জ, তেতিয়া কি হ'ব দুয়োটা আনলাইক চাৰ্জ হ'ল, তেতিয়া কি হ'ব দুয়োটাৰ মাজত এট্ৰাকচন হ'ব বা এট্ৰাক্ট ইচ আদাৰ। দ্য ফ'ৰ্চ ডিপেণ্ডছ অন চাইজ অফ দ্য চাৰ্জ, আমাৰ ফ'ৰ্চটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, ইয়াৰ চাইজৰ ওপৰত, যিমান বেছি হ'ব ইয়াৰ ভেলু বা মান সিমানে ইয়াৰ ফ'ৰ্চটো বেছি হ'ব। ডিষ্টেন্স, মোৰ ডিষ্টেন্স লেছ ফ'ৰ্চ, এই ধৰি লোৱা কিউ চাৰ্জ পজিটিভ চাৰ্জ ইয়াতে আছে, নিগেটিভ চাৰ্জ ইয়াতে আছে, এই দুটাৰ মাজত যিমান ফ'ৰ্চ পাবা, ধৰি লোৱা এইটো ইয়াত আছে আৰু এইটো ইয়াত আছে, এই দুটাৰ মাজত পোৱা ফ'ৰ্চটো আমাৰ কি পাম কম পাম, কাৰণ দুয়োটাৰে ডিষ্টেন্স বেলেগ বেলেগ, যিমান ওচৰত থাকিব সিমানে ফ'ৰ্চটো বাঢ়িব, যিমানেই দূৰত যাব সিমানে ফ'ৰ্চ কমি যাব, সেইকাৰণে কি কৈছে ডিষ্টেন্স, মোৰ ডিষ্টেন্স লেছ ফ'ৰ্চ। আৰু আমাৰ আৰটো আমি কি হিচাপে লওঁ ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ স্কুৱেৰ। কি ফিচাৰ্ছ এইটো জানিব লাগিব, the force acts along the line joining the charges, আমাৰ কুলম্বছ লত আমাৰ যিটো ফ'ৰ্চ পাম সদায় এইটো লাইন জইনিঙৰ দিশতে ফ'ৰ্চটো আমি পাম। ইটছ মিউচুৱেল ফ'ৰ্চ, আৰু এই ফ'ৰ্চটো মিউচুৱেল ফ'ৰ্চ হয়,
Q1 এ Q2 ৰ ওপৰত ফোৰ্স লগাব আৰু Q2 এ Q1 ৰ ওপৰত ফোৰ্স লগাব সেই কাৰণে আমি এইটোক মিউচুৱেল ফোৰ্স বুলি কওঁ আৰু এই ফোৰ্সটো আমাৰ ইকুৱেল আৰু অপোজিট হয় Q1 এ এইটো দিশত যদি ফোৰ্স এপ্লাই কৰিছে Q2 ইয়াক এইটো দিশত ফোৰ্স এপ্লাই কৰিব সেইকাৰণে এইটোক অপোজিট ফোৰ্স বুলি কয় scalar law we usually calculate the magnitude direction is added later if needed আমি কি কয় এইটো কুলম্বছ লৰ সহায়ত আমি ম্যাগনিটিউড উলিয়াম ডিৰেকশনটো আমি পিছত এড কৰিব পাৰো ডিৰেকশন আমি কেনেকৈ এড কৰিম সেইটো আমি পিছত জনাই আছো এইটো হৈছে এইটো কুৱেশ্যন ইয়াত কি দিছে Q1 চাৰ্জ দিয়া আছে ইমান কুলম্বছ আৰু Q2 চাৰ্জ দিয়া আছে এইটো ইমান কুলম্ব আৰু প্লেসড 0.3 মিটাৰ এপাৰ্ট ইন এয়াৰ ফাইন্ড দ্য ফোৰ্স আমাৰ ইয়াত F ইকুৱেল ফৰ্মুলাটো হৈছে K Q1 into Q2 by R square এতিয়া ইয়াতে যদি ভ্যালু পুট কৰা K ৰ ভ্যালু আমি পাইছো 9 into 10 to the power 9 into K1 ৰ ভ্যালু আমি জানো 2 into 10 to the power minus 6 into Q2 ৰ ভ্যালু দিয়া আছে 3 into 10 to the power minus 6 আৰু R ৰ ভ্যালু কিমান আছে 0.3 যেটো R স্কয়ার হয় 0.3 ক আমি স্কয়ার কৰি দিম এতিয়া ইয়াত 9 2 আৰু 3 ইনটু কৰিম প্ৰথমতে 9 2 into 3 তাৰ পিছত আমি এইটো লিখিম 10 to the power 9 into 10 to the power minus 6 into 10 to the power minus 6 আৰু এইটো আমি কি পাম 0.09 এতিয়া যদি এইটো আমি পূৰণ কৰি দিও তেতিয়া কি পাবা চোৱা আপৰ 9 এইকেইটা পূৰণ কৰিলে আমি 54 পাম ইনটু এইকেইটা চোৱা দুয়োটা মাইনাস মাইনাস আছে মাইনাস মাইনাস থাকিলে আমি এইটো প্লাস কৰিম 10 to the power 9 into 10 to the power minus 12 আৰু তলত কি হ'ব দশমিক দুটা ঘৰত আছে যেতিয়া আমি দশমিক এইটো সাইডত আনিম তেতিয়া কি হৈ যাব 9 into 10 to the power minus 2 দশমিক যদি দুই ঘৰ ইফালে আনো তেতিয়া 10 ৰ ওপৰত minus 2 ল'ব লাগিব এয়া নেক্সট হোৱা 54 into 10 to the power 9 আৰু minus 12 কিমান হ'ব 9 ৰ পৰা যদি 12 যায় বা 12 ৰ পৰা 9 গলে আমি কিমান পাম 3 minus 3 আৰু তলত থাকিলে 10 to the power minus 2 into 9 9 ৰে 54 আমি 6 বাৰ যাব আৰু এইটোৰে তলত মাইনাসটো ওপৰত 3 আমি সদায় যদি দুয়োটাৰ ইয়াত চিনটো একে হয় তেতিয়াহলে আমি কি কৰি দিম মাইনাস কৰি দিম 3 ৰ পৰা 2 গলে কি থাকে 1 গতিকে -1 এতিয়া -1 থকা মানে ইয়াত দশমিক 0.6 হ'ব 0.6 নিউটন সো দা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আমি কিমান পালো 0.6 নিউটন আৰু এই ফোর্সটো ৰিপালসিভ ফোর্স হয় কাৰণ দুয়োটা চাৰ্জৰে সাইন একে বা এইটোৰো পজিটিভ সাইন এইটোও পজিটিভ কাৰণ ইয়াত একো সাইন দিয়া নাই যদি সাইন দিয়া নাথাকে এটা পজিটিভ চাৰ্জ হয় ইমান নিউটন ৰিপালসিভ ফোর্স হ'ব এতিয়া এই 6 into 10 to the power 9 10 to the power 1 ৰ পৰা আমি এইটো যে পাইছো এইটো তোমালোক বুজি পাইছা নে কমেন্টত জনাবা যদি বুজি পোৱা নাই এনেকুৱা কোৱেশ্চন সলভ কৰি তোমালোকক এইটো বুজাই দিম এতিয়া সো এক্সামৰ কাৰণে আমি এইখিনি বস্তু লিখিব পাৰো নোটস হিচাপে এইখিনি আমি নোট কৰিম এক্সামত যদি আমাক কুলম্বছ ল স্টেটমেন্ট দিব দিয়ে তেতিয়ালে এইটো লিখিব লাগিব the electric force between two point charge is directly proportional to the product of the charge and inversely proportional to the square of the distance between them ইয়াত কি কৈছে আমাৰ ফোর্সটো সদায় ডাইরেক্টলি প্রপোর্শনাল হয় Q1 আৰু Q2 ৰ প্ৰডাক্ট আৰু ইনভার্সলি প্রপোর্শনাল হয় দুয়োটা আধানৰ মাজৰ ডিসটেন্সৰ বৰ্গৰ সম এইটো হৈছে কুলম্বছ লৰ স্টেটমেন্ট গতিকে আমি কুলম্বছ লৰ স্টেটমেন্ট লিখিব দিলে এইটো লিখিম আৰু লগত ম্যাথমেটিক্যাল এক্সপ্ৰেশন দিলে এইটো লিখিব লাগিব আৰু যদি ম্যাথমেটিক্যাল এক্সপ্ৰেশনৰ জায়গাত আমাক ভেক্টৰ ফৰ্ম লিখিব দিয়ে তেতিয়াহলে এইটো ফৰ্ম লিখিব লাগিব গতিকে এই তিনিটা জনাৰ খুবেই প্ৰয়োজন ইয়াত F কি কৈছে ফোর্স বিটুইন টু চার্জ Q1 Q2 ম্যাগনিটিউড অফ দা টু চার্জেস আর ডিসটেন্স বিটুইন টু চার্জেস K Coulomb constant nature of force it is an electrostatic force non conservative electrostatic force বুলি কিয় কৈছে কাৰণ আমাৰ আধান দুটা যে আছে এইটো ষ্টেটিক অৱস্থাত থাকে বা ৰৈ থাকে সেইকাৰণে এইটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স বুলি কয় নন কন্টেক্ট কাৰণ আমাৰ আধান দুটাৰ মাজত কোনো ধৰণৰ কন্টেক্ট নাই সেইকাৰণে এইটো নন কন্টেক্ট ফোর্স আৰু এইটো কনজারভেটিভ ফোর্স কাৰণ আধানৰ চার্জ হৈছে আমাৰ কনজারভেটিভ attractive if charge are opposite তেতিয়াহলে attractive force হ'ব repulsive হ'ব যদি চাৰ্জৰ দুটা লাইক চাৰ্জ হয় বা সেম সাইন হয় force is affected by the medium between charges আমাৰ এই ফোর্সটো মিডিয়ামৰ ওপৰত নিৰ্ভৰ কৰিব ইন ভেকুৱাম ম্যাক্সিমাম ফোর্স পাবা ভেকুৱাম মানে এয়াৰত ইয়াৰ ফোর্স ম্যাক্সিমাম হ'ব ইন এ মেটেৰিয়েল মিডিয়াম ফোর্স ইজ ৰিডিউস যদি মেটেৰিয়েল হয় মিডিয়ামটো যদি মেটেৰিয়েল হয় তেতিয়াহলে এইটোৰ ফোর্স ৰিডিউস হ'ব মডিফাইড ল ইন মিডিয়াম এতিয়া যদি তোমালোকে মিডিয়াম কি নাজানা তেতিয়াহলে মোক কমেন্টত জনাবা তেতিয়া মিডিয়ামৰ বিষয়ে ভালদৰে বুজাই দিম আৰু এই সুপাৰপজিশন প্ৰিন্সিপল আমি নেক্সট ভিডিওত আলোচনা কৰিম ঠিক আছে আজিৰ ভিডিওটো এইখিনিয়ে
যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে শ্বেয়াৰ কৰিবা আৰু লগতে কমেণ্ট দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।